ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 7 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব আজি দুপৰীয়া 12:27 পৰ্যন্ত। তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতি 8:11 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 9:08 পৰ্যন্ত, আকৌ 10:53 পৰা 3:16 পৰ্যন্ত, আকৌ 5:01 পৰা 6:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:45 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:53। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা আপোনাৰ ভিতৰত যিবোৰ জটিলতা আছিলে সেইবোৰৰ পৰা আপুনি আজি সকাহ পাব আৰু নিজৰ কাৰণেও আজি আপুনি সময় উলিয়াই আপুনি নিসংগত কিছু সময় কাম কৰক বা আপোনাৰ ভাল লগা কিছুমান কাৰ্যকলাপত আজি অংশগ্ৰহণ কৰক। ইয়াৰ ফলত আজি আপুনি বহুতো কাম ভালদৰে কৰিবলৈ সক্ষম হ'ব আৰু মানসিক শান্তি পোৱাৰ ফলত আপুনি আন কামবোৰতো সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ঘৰৰ ভিতৰত কিবা পৰিৱৰ্তন কৰাৰ কথা ভাবিছে তেনেহ'লে ভালদৰে চিন্তা চৰ্চা কৰি এই ক্ষেত্ৰত আগবাঢ়ক। আপুনি নিশ্চয় আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কিন্তু আজি আপুনি আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আপোনাৰ সুনামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আনৰ বিষয়ত একেবাৰে আজি হস্তক্ষেপ নকৰিব বা জড়িত নহ'ব। নিজৰ কাম যিবোৰ আছে সেইবোৰতে মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ মন্থৰতা আহিব পাৰে, কিন্তু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সামৰ্থ্যৰে ইয়াক আপুনি বহু পৰিমাণে চম্ভালিবলৈ সক্ষম হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি কাকো চিন্তা নকৰাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব, অন্যথা ইয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি হোৱাৰো সম্ভাৱনা অধিক। গতিকে প্ৰতিশ্ৰুতি দিওঁতে অলপ সাৱধান হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি পুৰণি বেয়া বস্তুবোৰক আধিপত্য বিস্তাৰ কৰিব নিদিব আৰু বৰ্তমানক ভাল কৰি তুলিবলৈ আপুনি যত্ন কৰিব। এই ক্ষেত্ৰত আপুনি অংশীদাৰসকলৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িলে অধিক ভাল ফল লাভ কৰিব আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে আপোনালোকক আৰু অধিক মজবুত কৰাটো সক্ষম কৰাব। স্বামী স্ত্ৰীৰ মাজত আজি ইগৰ সংঘৰ্ষ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে ইগ ত্যাগ কৰি আপোনালোকে যি সমস্যাই নহৈছে কিয় আপোনালোকে একেলগে বহি সেইবোৰ সমস্যা সমাধান কৰাত জোৰ দিয়ক আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কোনো নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। সেইবাবে পৰিয়ালত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত সকলো সদস্যই একেলগে বহি আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব, কাৰণ পৰিয়ালৰ বাহিৰা মানুহক যদি আপুনি এই ক্ষেত্ৰত হস্তক্ষেপ কৰায় তেনেহ'লে পৰিয়াল ব্যৱস্থা আৰু অধিক বেয়া হ'ব পাৰে। গতিকে যি সমস্যা হয় নিজৰ মাজতে চম্ভালিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আজি আপোনালোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ বেয়া প্ৰভাৱ থাকিব। বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলক। আপুনি দেখিব যে নিজকে শক্তিশালী অনুভৱ কৰিছে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপুনি বহুখিনি নিৰাময় লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান অসুবিধা আৰু সমস্যা স্থায়ী হৈ থাকিব, কিন্তু সময়ৰ লগে লগে সেইবোৰৰ প্ৰতি যদি মনোযোগ দিয়ে তেনেহ'লে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ লক্ষ্যত উপনীত হোৱাত আপোনালোকৰ পৰিয়ালৰ সকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। খেলৰ দৰে কামত জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে কিছু সুযোগ আহিব পাৰে আৰু তেওঁলোকৰ এই সুযোগ তেওঁলোকক আৰু অধিক উন্নত কৰাত সহায় কৰিব। আজি আপুনি খৰখেদা কৰাৰ বাবে কথাবোৰ ভুল হ'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব
নিজৰ স্বভাৱত খং আৰু অহংকাৰৰ দৰে নিজৰ অভাৱবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অন্যথা আপোনাৰ ইয়াৰ ফলত বহু ক্ষেত্ৰত আপুনি সুনাম হেৰুৱাব লগাও হ'ব পাৰে। আৰু আপোনাৰ স্বভাৱৰ বাবে সমস্যা বাঢ়িব, মানুহো আপোনাৰ বিপৰীতে যাব। গতিকে আপুনি স্বভাৱত কোমলতা বজাই ৰাখি শান্তিভাৱে চলিবলৈ যত্ন কৰিব আৰু কথা বতৰা কওঁতে ভালদৰে ক'বলৈ যত্ন কৰিব। ব্যৱসায়ৰ সকলো কাম কাজৰ ওপৰত নিজৰ উপস্থিতি আৰু সম্পূৰ্ণ চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কিছুমান মানুহে আজি ঈৰ্ষাৰ বাবে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ ব্যৱসায়িক কাম কাজত নিজেই ধ্যান দিয়ক আৰু কৰ্মচাৰীসকলকো আপুনি সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়ক। এনে কৰিলে আপোনালোকে সাৱধানতা অৱলম্বন কৰাৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহ'ব। বদলি বা পদোন্নতিৰ লগত জড়িত খবৰে আজি নিয়োজিত লোকসকলক আনন্দিত কৰি তুলিব আৰু তেওঁলোকে বহুদিনৰ পৰা ভাবি থকা স্থানলৈও যাবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত সহায় পাব। স্বামী স্ত্ৰী দুয়োজনে একেলগে পাৰিবাৰিক যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈ যত্ন কৰিলে ভাল হ'ব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিব। কোনো কাৰণতে তেওঁলোকৰ সন্মানত যাতে আঘাত নালাগে তাৰ প্ৰতি যত্ন ৰাখিব। গতিকে তেনেধৰণে কথা বতৰা বজাই ৰাখিব যাতে আপোনালোকৰ ঘৰখন ইতিবাচক হৈ থাকে। আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মতে যদি আপুনি ঘৰখন চলাবলৈ যত্ন কৰে তেনেহ'লে দেখিব আপোনাৰ ঘৰখন সুখৰ হৈ পৰিছে। বন্ধু বান্ধৱীসকলক আজি লগ পালে আপোনাৰ মানসিক চাপৰ পৰা সকাহ পাব, কাৰণ তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠানত জড়িত হৈ আপুনি আজি সকাহ অনুভৱো কৰিব। আজি আপোনাৰ গৰমৰ বাবে ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যা বৃদ্ধি হ'ব পাৰে। একেবাৰে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে নিজকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকক মজবুত আৰু শক্তিশালী কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি দায়িত্বৰ লগত জড়িত কিছু কাম কৰিব পাৰিব। পৰিয়ালত যদি কিবা বিবাদ চলি আছে তেনেহ'লে আপোনাৰ বুদ্ধিৰে সমাধান হোৱাৰ সম্ভাৱনা আছে। গতিকে পৰিয়ালকেন্দ্ৰিক যিকোনো ধৰণৰ বিবাদত আপুনি বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব। পৰিয়ালত যিকোনো ধৰণৰে সমস্যা নহওক কিয় আপোনালোকে নিজে দায়িত্ব লৈ পৰিয়ালৰ সকলো সদস্যৰ লগত মিলিত হৈ কি সমস্যা উদ্ভৱ হৈছে তাৰ বিষয়ে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব। যদি বাহিৰা মানুহক এই বিষয়ে আপুনি সুযোগ দিয়ে তেনেহ'লে আপোনাৰ পৰিয়ালত আৰু অধিক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। আৰু আজি আপুনি আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপুনি অধিক সফলতাও লাভ কৰিব। যিকোনো কঠিন পৰিস্থিতিত আপুনি খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰি চলক। ধৈৰ্য আৰু বুজাবুজিৰে আপুনি অতি সোনকালে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিব পাৰিব। গতিকে খং ত্যাগ কৰক আৰু ধৈৰ্য ধৰিবলৈ যত্ন কৰক। যিকোনো ঠাইতে আজি টকা বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক। গতিকে যদি আপুনি কোনো বিনিয়োগ সংক্ৰান্তীয় পৰিকল্পনা কৰিছে তেনেহ'লে ভালদৰে তথ্য সংগ্ৰহ কৰি লওক সেই বিষয়ে, আৰু কেনেকুৱা ধৰণৰ আপুনি আগবাঢ়িলে লাভৱান হ'ব তাৰ বিষয়েও জানি ল'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব। যিকোনো স্থবিৰ কামক আগুৱাই নিবলৈ হ'লে আপোনাৰ অধিক প্ৰচেষ্টা চলাব লাগিব আৰু সফলতাও আপুনি নিশ্চিতভাৱে লাভ কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ যোগাযোগ ভাল কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকৰ পুৰণি যোগাযোগৰ পৰা চুক্তি আদি অহাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, কাৰণ ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি বহু চুক্তি আদি পোৱাৰ সম্ভাৱনা অধিক। কাৰ্যালয়ত কিছুমান গুৰুত্বপূৰ্ণ কাম কৰাত আজি নিয়োজিত লোকসকল সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়েও তেওঁলোকক প্ৰশংসা কৰিব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সমন্বয় আৰু প্ৰেম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তোলাত সহায় পাব। পৰিয়ালত আজি আপোনালোকৰ ভাল ফলাফল দেখিব আৰু ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে সকলো সদস্যই মিলিত হৈ তেনেহ'লে আপোনালোকৰ পৰিয়ালত আৰু অধিক ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি কিবা এটা নেতিবাচক কথাই আপোনালোকৰ দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে এই কথা ভালদৰে মনত ৰাখিব যাতে দুয়োজনে দুয়োজনক বিশ্বাস কৰে আৰু সৎ হয়। এনে কৰিলে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহ'ব।
ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ পৰীক্ষা কৰালে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সীমিত কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি এটা পদ্ধতিগত ৰুটিন বজাই ৰখা আৰু আচৰণত মিঠা হোৱাটোৱে আপোনাৰ ব্যক্তিত্ব উন্নতি সাধন কৰিব। সেইবাবে আপুনি নিজৰ ব্যক্তিত্ব সময়ৰ লগে লগে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি নিজকে নিজে আৰু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হ'ব। যদি কোনো চৰকাৰী কাম বাকী আছে তেনেহ'লে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সফলতা লাভৰ সম্পূৰ্ণ আশা আছে। আৰু মানসিক শান্তি লাভ কৰিবলৈ হ'লে আজি আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় পাৰ কৰক। ইয়াৰ ফলত আপুনি আজি নিজকে নিজে সক্ৰিয় কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি ব্যৱহাৰিক হওক, কাৰণ আনক বেছি বিশ্বাস কৰিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতে আপুনি সাৱধান হওক। যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত পৰিয়ালৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটোৱে আপোনাক লাভৱান কৰিব। গতিকে কোনো যদি সমস্যাৰ সন্মুখীন হৈ আছে বা সমস্যা অনুভৱ কৰিছে তেনেহ'লে কোনো ধৰণৰ দ্বিধাদ্বন্দ্ব নকৰি বা আপুনি লাজ নকৰি আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে, অভিজ্ঞ লোক আছে, তেওঁলোকৰ লগত আলোচনা কৰক। আপুনি কি ধৰণে আগবাঢ়িলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব তেওঁলোকক অৱগত কৰক। তেওঁলোকেও আপোনাক উচিত সমাধান দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আমদানি ৰপ্তানি ভাল হ'ব আৰু আপোনালোকৰ ইয়াৰ ফলত ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। কিন্তু কৰ আৰু ঋণ সম্পৰ্কীয় বিষয়বোৰত তৎক্ষণাতে আপুনি নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক, অন্যথা এইবোৰ যদি ৰৈ যায় তেনেহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে কৰ সংক্ৰান্তীয় যিবোৰ নথিপত্ৰ আছে সেইবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু ঋণবোৰ পৰিশোধ সময়মতে কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনালোকৰ বিপদ হোৱাটো নিশ্চিত হ'ব। কৰ্মৰত মহিলাসকলে ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে পৰিয়ালৰ সদস্যৰ পৰা যদি সহায় লয় তেনেহ'লে দুয়োটা ক্ষেত্ৰতে ভালদৰে তেওঁলোকে পৰিচালনা কৰাত সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কামৰ বোজা বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক চাপ অনুভৱ কৰিব। যদি এই ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ সহায় লয় বা অন্য ব্যক্তিৰ সহায় লয় তেনেহ'লে কামৰ বোজা কিছু লঘু হ'ব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় আজি কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব আৰু আপোনালোকৰ পৰিয়ালত সকলোৰে মাজত মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব আৰু ইয়ে আপোনালোকক আগবাঢ়ি যোৱাটো সহায় কৰিব। সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকত আপোনালোকৰ বহু ধৰণৰ আলোচনা হ'ব, যাৰ ফলত আপোনালোকে আজি এক ভাল পৰিৱেশ সৃষ্টি কৰাটো সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। গতিকে যত্ন কৰিব যাতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিবলৈ। ভৰি আৰু আঁঠুৰ বিষৰ দৰে আজি অভিযোগ থাকিব, গতিকে ভালদৰে খাদ্যাভ্যাস ৰাখিব আৰু লগতে কিছু সময় যোগাসন আৰু ব্যায়ামত কটাব। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পাৰিবাৰিক বা সামাজিক কাম কাজত আপোনাৰ সম্পূৰ্ণ সহায় থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সন্মানো বৃদ্ধি পাব। সকলো সদস্যই আপোনালোকক কাৰ্যক্ষমতা দেখি শলাগো ল'ব। আপোনাৰ প্ৰিয় আৰু সৃষ্টিশীল কামত কিছু সময় কটালে আজি আপোনাৰ মনত শান্তি আৰু সক্ৰিয়তাৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। সেইবাবে নিজৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপুনি কিছু সময় কটাবলৈ যত্ন কৰিব। আজি আপোনাৰ আৰ্থিক কাম কাজত অধিক গুৰুত্ব দিয়ক, কাৰণ খৰচৰ ক্ষেত্ৰত বেছি উদাৰ হ'লে আপোনাৰ আজি কষ্ট হ'ব পাৰে আৰু লগতে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ আজি কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে বিশেষভাৱে আপুনি গুৰুত্ব দিব লগা আজিৰ দিনটোৰ বাবে হ'ব আপোনাৰ বাজেটৰ ক্ষেত্ৰত। বাজেট অনুসৰি চলিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। লগতে আজি আপুনি যদি কাৰোবাক পৰামৰ্শ দিয়ে তেনেহ'লে আপোনাৰ এই পৰামৰ্শ ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব আৰু সম্পৰ্ক বহু পৰিমাণে আপোনালোকৰ উন্নত হোৱা দেখা যাব। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপুনি উদ্যোগ ল'ব লাগিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভৱিষ্যতে তেওঁলোকৰ পৰাও আপুনি সহায় সহযোগিতা লাভ কৰিব
আৰু সমাজতো আপোনাৰ এক মান মৰ্যাদা বৃদ্ধি পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ অধিপত্য বজাই ৰখাৰ চেষ্টা কৰক। যদিও আপুনি আপোনাৰ বেছি সময় দিব নোৱাৰিব, কিন্তু কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে কামটো সঠিকভাৱে সম্পন্ন হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। এই সময়ত বিপণন সম্পৰ্কীয় কামতো গুৰুত্ব দিয়ক, কাৰণ বিপণন সম্পৰ্কীয় কামতো আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে ইয়াৰ পৰা আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। নিয়োজিত লোকসকলৰ কামৰ সন্দৰ্ভত আজি উচ্চ পদস্থ বিষয়ৰ পৰা হেঁচা লাভ কৰিব, গতিকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু যিমান সোনকালে পাৰে আপুনি কামবোৰ কৰি মুকলি হ'বলৈ চেষ্টা কৰিব, অন্যথা আপোনাৰ কামবোৰে আজি জটিলতাও সৃষ্টি কৰিব পাৰে। পুৰণি বন্ধু এজনক লগ পালে আজি আপোনালোকৰ পুৰণি স্মৃতিবোৰ সুখৰ হৈ পৰিব আৰু পৰিয়ালৰ সদস্যৰ মাজত আজি আপোনালোকৰ মৰম আৰু পাৰস্পৰিক সমন্বয় থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত যদি কিবা সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে আপোনালোকে সকলোৱে একেলগে মিলি সেই সমস্যাবোৰ সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অবিবাহিত লোকৰ বাবেও আজি কিছু ভাল খবৰ অহাৰ ফলত তেওঁলোকৰ মনত আজি আনন্দৰ সৃষ্টি হ'ব আৰু পৰিয়ালতো আপোনালোকে কিছু ভাল উৎসাহ দেখিবলৈ সক্ষম হ'ব। মানসিক শান্তি আৰু শিথিলতাৰ বাবে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক আৰু ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক ইতিবাচক কৰাৰ লগতে আপোনালোকক সক্ৰিয় কৰি ৰাখিবলৈ সক্ষম কৰাব আৰু আপুনি নতুন কামবোৰতো আপুনি মনোযোগিতাৰে কৰিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গোটেই দিনটো আপোনাৰ ঘৰৰ ব্যৱস্থা আৰু উন্নতিৰ লগত জড়িত কামত ব্যস্ত থাকিব। ইয়াৰ ফলত আপোনাৰ ঘৰত আজি সন্মানো বৃদ্ধি পোৱা দেখা যাব আৰু সুখদায়ক সময়ো কটাব। অভিজ্ঞ লোকৰ পৰামৰ্শ পালন কৰিলে আজি আপোনাৰ লাভ হ'ব, গতিকে তেওঁলোকৰ সৈতে আৰু অধিক আপুনি মিলিত হ'বলৈ যত্ন কৰিব আৰু কিবা নিজৰ ব্যক্তিগত সিদ্ধান্ততো যদি আপুনি উপনীত হ'ব পৰা নাই তেনেহ'লে তেওঁলোকৰ পৰা এই বিষয়ে অৱগত কৰিব। সন্তানৰ লগত বহি তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ সুখ আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে ভৱিষ্যতে এনেধৰণৰ সমস্যাৰ নিজেই সমাধান কৰিবলৈ সক্ষমো হ'ব। কোনো কথাক লৈ আজি ঘনিষ্ঠ আত্মীয়ৰ লগত আপোনাৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি তেওঁলোকৰ সৈতে ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰক। আজি অসাৱধানতাৰ বাবে যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে, গতিকে নিজকে সংযত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু সুসংগঠিতভাৱে কামবোৰ কৰি যাব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বা আপোনাৰ কৰ্মচাৰীৰ ফলত বা গাফিলতিৰ ফলত আপোনালোকৰ ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে, গতিকে কৰ্মচাৰীসকল আৰু আপুনিও ব্যৱসায়িক ক্ষেত্ৰত আজি সক্ৰিয় হ'ব লাগিব আৰু ভালদৰে মনোযোগ ৰাখিব লাগিব, যাতে আপোনালোকে কোনো ধৰণৰ গাফিলতি নকৰে আৰু আপোনালোকৰ সামগ্ৰী সম্পৰ্কীয় যিকোনো অভিযোগৰ ফলত আজি লোকচান হোৱাৰো সম্ভাৱনা অধিক, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিকল্পনা বনাই আগবাঢ়িব লাগিব আৰু সামগ্ৰী সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকে প্ৰথমতে সমাধান কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ব্যৱসায়ত আজি লোকচান হোৱাটো নিশ্চিত হ'ব। নিয়োজিত লোকসকলে তেওঁলোকে মনত ৰাখিব লাগিব যে আপোনাৰ সামান্যতম অৱহেলা কৰিলে আজি অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়খিনি আপুনি অতি সাৱধানে কটাব লাগিব আৰু অধিক সক্ৰিয়তাৰে আপোনালোকে আপোনালোকৰ দায়িত্ববোৰ সম্পন্ন কৰিবলৈ যত্ন কৰিব লাগিব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু অৰ্থনৈতিক পৰিস্থিতি আজি আপোনালোকৰ স্বাভাৱিক হোৱাৰ ফলত পৰিয়ালতো আপোনালোকৰ সুখ বাঢ়িব। পৰিয়ালৰ সকলো সদস্যই মিলি আজি ৰাতিৰ এষাৰ একেলগে গ্ৰহণ কৰিলে আপোনালোকৰ মাজত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ ভাল প্ৰতিফলন দেখিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কিছু আপোনালোকৰ মতানৈক্য সৃষ্টি হোৱাৰো সম্ভাৱনা অধিক, যাৰ ফলত আপোনালোকৰ খং বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা থাকিলে তৎক্ষণাত নিজৰ পৰীক্ষা কৰাই ল'ব আৰু চিকিৎসাৰ ক্ষেত্ৰতো অসাৱধান নহ'ব, অন্যথা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ উদ্ভৱো হ'ব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু খাদ্যাভ্যাস আপোনালোকে নিয়মিতভাৱে গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কোনো কঠিন পৰিস্থিতিৰ সৃষ্টি হ'লে
মানসিক চাপ থকাৰ পৰিৱৰ্তে আপুনি ইতিবাচক হৈ থাকিলে এই সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পোৱা দেখা যাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ ওপৰত থাকিব আৰু আপুনি সেইমতে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। ক'ৰবাৰ পৰা ধাৰলৈ দিয়া ধন ঘূৰাই পালে আজি আপোনাৰ আৰ্থিক চিন্তাৰ পৰা উপশম পাব আৰু কোনো ধৰণৰ খৰচৰ চিন্তাও আপোনাৰ নাথাকিব। অচিনাকি মানুহৰ লগত আজি ব্যৱসায় বা লেনদেন কৰোঁতে অলপ সাৱধান হ'ব, কাৰণ তেওঁলোকৰ পৰা আজি ষড়যন্ত্ৰৰ বলি হোৱাৰো সম্ভাৱনা থাকিব। সেয়েহে বেয়া মানুহৰ সংগৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আজি আপুনি ঘৰৰ পৰিৱেশ ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনৈতিক ব্যক্তিৰ সৈতে আপুনি আজি মিলিত হ'লে আপোনাৰ কামবোৰ সহজেই হ'ব, কিন্তু বহু ক্ষেত্ৰত আপোনাৰ গৌৰৱ আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত বাধা হৈও পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্কতাৰে আগবঢ়াটো ভাল হ'ব আৰু নিজৰ আচৰণ অলপ নমনীয় কৰি ৰাখিব, যাতে আপোনাৰ কামবোৰ অতি সহজে সম্পন্ন হয়। তেওঁলোকৰ পৰা আপুনি ভালদৰে কামবোৰ কৰিবলৈ যত্ন কৰক। বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰি আপুনি সেইবোৰ ব্যৱসায়িক ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভৰ গতি ক্ষীপ্ৰ কৰিব। নিয়োজিত লোকসকলে আজি কিছু সকাহ অনুভৱ কৰিব। তেওঁলোকৰ কঠিন কামবোৰ সম্পন্ন হোৱাৰ ফলত আজি তেওঁলোকে মানসিকভাৱেও শান্তি লাভ কৰিব। স্বামী স্ত্ৰীয়ে আজি পাৰস্পৰিক সম্প্ৰীতিৰে এটা ভাল সিদ্ধান্ত ল'ব পাৰিব, যিবোৰে আপোনালোকৰ ঘৰত ভাল প্ৰভাৱ দেখা পাব আৰু পৰিয়ালৰ সকলো সদস্যই একেলগে মিলি কোনো বিশেষ কাম এটা কৰিলে আজি পৰিয়ালৰ মংগল হ'ব আৰু পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা যাব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে তেওঁলোকে খৰধৰ কৰি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত হ'ব। এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে তেওঁলোকে সুস্থ হৈ থাকিব আৰু পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ যদি চিন্তা বৃদ্ধি পায়, তেনেহ'লে তেওঁলোককো আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাওক। এনে কৰিলে তেওঁলোকৰ স্বাস্থ্যটো কিছু ভাল ফল দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলে আজি নিজৰ ঘৰৰ বা পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰক। তেওঁলোকৰ এনে কৰাৰ ফলত আশীৰ্বাদ আৰু আপুনি মৰম লাভ কৰিব, যাৰ ফলত আপোনাৰ ভাগ্য উদয় হোৱা দেখা যাব। যদি আপুনি কাৰোবাৰ প্ৰতিশ্ৰুতি দিছিলে তেনেহ'লে নিশ্চয়কৈ পালন কৰক, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ সন্মানৰ মৰ্যাদা অক্ষত ৰাখিবলৈ হ'লে যিকোনো প্ৰকাৰে আপুনি আপোনাৰ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেইবোৰত মনোযোগ দিয়ক। বিত্ত সম্পৰ্কীয় বিষয়ত আজি অলপ অসাৱধান নহ'ব, লোকচানৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো উত্তেজনা সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ এই ক্ষেত্ৰবোৰত ভালদৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। কেতিয়াবা আপোনাৰ সন্দেহ কৰাৰ স্বভাৱটোৱে আনৰ বাবে বা আপোনাৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব। গতিকে নিজৰ কামবোৰ চিন্তাশীলভাৱে কৰিবলৈ যত্ন কৰিব আৰু সন্দেহ স্বভাৱটোক ত্যাগ কৰাটো ভাল হ'ব। আৰু আজি আপুনি ইতিবাচক হৈ থাকিলে আপোনাৰ প্ৰয়োজনীয় যিবোৰ কাম আছে সকলোবোৰ সমাধান পাব। ব্যৱসায়ৰ লগত জড়িত কাম কাজত আজি হঠাতে উন্নতি দেখা পাব আৰু ইয়াৰ ফলত আপুনি উৎফুল্লিত হৈ পৰিব। কৰ্মচাৰীৰ সৈতে আপুনি ভালদৰে পৰিকল্পনাবোৰ কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। তেওঁলোকৰ সৈতে আপুনি কামৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ ভাগ কৰিবলৈ যত্ন কৰক আৰু দুয়োজনে একেলগে মিলি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিবলৈ চেষ্টা কৰক। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত আজি প্ৰতিষ্ঠানসমূহে বিপুল লাভ কৰিব পাৰিব। গতিকে এই ব্যৱসায়ৰ সৈতে যিসকল জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিয়াটো ভাল হ'ব। নিয়োজিত লোকসকলে আজি যিকোনো লক্ষ্যত উপনীত হোৱাৰ পিছত উন্নতিৰ সুবৰ্ণ সুযোগ লাভ কৰিব আৰু এই সুযোগবোৰ তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰিব পাৰিলে তেওঁলোকৰ নিজৰ উন্নতি দেখা পাব। পৰিয়ালত পাৰস্পৰিক সমন্বয় বজাই ৰখাত আপুনি আজি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। পৰিয়ালৰ কোনো বিষয়ক লৈ আজি সকলো সদস্যই মিলি একেলগে একত্ৰিত হৈ আপোনালোকে সমাধান বিচাৰত লাগি যাব আৰু ইয়াৰ ফলত আপোনালোকে উচিত সমাধানো লাভ কৰিব। সকলোৰ সিদ্ধান্ত মৰ্মে যিবোৰ সিদ্ধান্ত কৰিব বা পৰামৰ্শ ল'ব সেইবোৰ আপোনালোকৰ বাবে লাভজনক হ'ব।
প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। ৰক্তচাপ আৰু থাইৰয়ড থকা লোকসকলে আজি অসাৱধানতা অৱলম্বন নকৰি বৰ্তমানৰ যি সমস্যা আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক আৰু অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু বৰ্তমান বতৰৰ বাবে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে, গতিকে সেই অনুযায়ী আপোনালোকে খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু দৈনিক ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে সঠিক পদ্ধতি বনালে ভুলৰ পৰা ৰক্ষা পৰিব আৰু আপুনি আৰ্থিক লোকচানৰ পৰাও ৰক্ষা পৰিব। আপুনি আপোনাৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰে কিছু ভাল ফলাফল লাভ কৰিব পাৰিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। ই আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব, নহ'লে অসাৱধানতাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম আজি হেৰুৱাব পাৰে। গতিকে আজি নিজৰ দৈনন্দিন যি ৰুটিন আছে সেইবোৰ সংঘটিত কৰি ৰাখক আৰু সতৰ্ক হৈ চলিব। সন্তানৰ কাৰ্যকলাপৰ ওপৰত আজি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। তেওঁলোকক যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত ৰাখক, কাৰণ তেওঁলোকৰ নেতিবাচক প্ৰভাৱে বা নেতিবাচক কাৰ্যকলাপৰ ফলত তেওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হৈ তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰক। ব্যৱসায়ত আজি নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। গতিকে কেইদিনমান আপুনি অপেক্ষা কৰক, তাৰপিছতহে এই বিষয়ে আপুনি চিন্তা চৰ্চা কৰাটো ভাল হ'ব। মিডিয়া, শ্বেয়াৰ, কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত আজি সফলতা লাভ কৰিব পাৰিব। গতিকে যিসকলে এইবোৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি ভাল ফলাফল লাভ কৰিব আৰু বিভিন্ন ধৰণৰ সুযোগো আহিব। গতিকে ভালদৰে আপোনালোকে কঠিন পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাৰো উন্নতি দেখা যাব। নিয়োজিত লোকসকলে আজি হয়তো বিশেষ অধিকাৰ লাভ কৰিব পাৰে আৰু এই অধিকাৰ লাভ কৰাৰ পিছত তেওঁলোকে মানসিকভাৱে শান্তিও লাভ কৰিব। গতিকে নিজৰ কৰ্তব্যবোৰ ভালদৰে পালন কৰিবলৈ আপুনি যত্ন কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপোনাৰ আজি আশীৰ্বাদ থাকিব আৰু সেইভাৱে আপোনাৰ ঘৰখনো আজি ইতিবাচক হৈ পৰিব। আৰু ঘৰত যিকোনো ক্ষেত্ৰতে যিকোনো সমস্যাৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠসকলক অৱগত কৰক, তেওঁলোকে আপোনালোকক উচিত সমাধান দিব। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে আজি এক ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। আঘাত পোৱাৰ দৰে আজি পৰিস্থিতি উদ্ভৱ হৈছে, গতিকে গাড়ী সাৱধানে চলাবলৈ চেষ্টা কৰিব আৰু বিপদজনক কামৰ পৰা আঁতৰি থকাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰাটো প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পথ প্ৰদৰ্শনে আপোনালোকৰ দৈনন্দিন যি কাৰ্যকলাপ থাকিব সেইবোৰ আপোনালোকৰ সুসংগঠিত হৈ পৰিব। আৰু ৰাতিপুৱাই আজি কিছু ভাল খবৰ পোৱাৰ বাবে আপোনাৰ মনটো সুখী হ'ব আৰু ইয়াৰ বাবে আপোনাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সহজ হৈ পৰিব আৰু আজি দিনটো আপোনাৰ সুখেৰে পাৰ হ'ব। সামৰ্থ্য অনুযায়ী আজি যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। গতিকে তেওঁলোকৰ কামবোৰ সুসংগঠিত কৰি ৰখাটো ভাল হ'ব আৰু কোনো ধৰণৰ অলাগতিয়াল কাৰ্যকলাপত যাতে জড়িত নহয় তাৰ প্ৰতিও ধ্যান দিব। বন্ধু বা আত্মীয়ৰ বৈবাহিক জীৱনত কিছু উত্তেজনাৰ বাবে উদ্বিগ্নতা আহিব পাৰে। গতিকে আপুনি সেইবোৰ ক্ষেত্ৰত আজি তেওঁলোকক সহায় কৰিবলৈও যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। কিন্তু বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে সমস্যাবোৰ আৰু বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। আজি আপোনাৰ আয়তকৈ খৰচ বেছি হোৱাৰ বাবে আৰ্থিক ভাৰসাম্যৰ অৱনতি ঘটিব পাৰে। গতিকে বাজেট অনুসৰি আপুনি খৰচ ব্যৱস্থা ৰাখিব আৰু কোনো ধৰণৰ অলাগতিয়াল খৰচত আপুনি জড়িত নহ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াত বহুত পৰিমাণে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু আপোনাৰ ব্যৱসায়িক পৰিকল্পনাবোৰ গোপনে ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব যাতে কোনোৱে ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক আপুনি বিশেষভাৱে গুৰুত্ব দিয়ক আৰু তেওঁলোকক আগতীয়াকৈ কৈ থওক যাতে আপোনাৰ এই গোপনীয়তা ৰক্ষা কৰিবলৈ যত্ন কৰে।
আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকে নিশ্চয় এই পৰিকল্পনাবোৰ আপোনালোকে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। নিয়োজিত লোকসকলৰ আজি চাকৰি বদলি হোৱাৰ ভাল খবৰে তেওঁলোকক আনন্দিত কৰিব আৰু তেওঁলোকে মনে বিচৰা ঠাইলৈ যাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি মানসিকভাৱে শান্তি লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু পৰিয়ালৰ পৰিৱেশো আজি সুখদায়ক হ'ব। পৰিয়ালত আজি শিশুৰ আগমনৰ ভাল খবৰ পোৱাৰ ফলত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বতৰৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰক আৰু নিজকে সুসংগঠিত আৰু ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে যিকোনো কামতে অগ্ৰগতি দেখা পাব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো সমানে গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুমান পুৰণি বন্ধুক লগ পালে আপুনি কিছুমান পুৰণি স্মৃতিবোৰ সতেজ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ মনটো আজি সুখী হৈ পৰিব। আপোনাৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত যিকোনো কাম বা কোনো বিশেষ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে, গতিকে ইয়াৰ কাম আগতীয়াকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, যাৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়ত যিকোনো ঠাইলৈ যোৱা বা ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিব আৰু বেছিভাগ সময় ঘৰতে কটাবলৈ যত্ন কৰিব, কিয়নো কোনো ধৰণৰ কাজিয়াৰ সম্ভাৱনা থাকিব। সেইবাবে বৰ্তমান সময়ত আপুনি মানুহৰ লগত কথা বতৰা পাতোঁতেও স্বভাৱত কোমলতা বজাই ৰাখিব আৰু কোনো ধৰণৰ যাতে ভুল শব্দ প্ৰয়োগ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। বিত্তৰ লগত জড়িত কিছু আজি চিন্তা থাকিব, গতিকে বিত্তৰ ক্ষেত্ৰত লেনদেন কৰোঁতে অলপ সাৱধানে কৰিলে কোনো ধৰণৰ আপোনালোকৰ উত্তেজনাৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ভাগ্যই আপোনাক অনুকূল ফলাফল দিব, গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ ধৰণ অতি ভাল হ'ব, যাৰ ফলত আপোনাৰ উৎপাদনশীলতা বৃদ্ধি পাব আৰু ভৱিষ্যতে অতি সোনকালে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিটো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব আৰু কৰ্মচাৰীসকলকো আপুনি সেইমতে আগবঢ়াই লৈ যাব আৰু তেওঁলোকক নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত তথ্য আহৰণ কৰিবলৈ আগ্ৰহী কৰি তোলক, যাৰ ফলত আপোনাৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন ধৰণৰ আয়ৰ আজি সৃষ্টি হ'ব, যাৰ ফলত ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ দায়িত্ব সামৰি তেওঁলোকে আনন্দ লাভ কৰিব আৰু তেওঁলোকৰ কামৰ শলাগ তেওঁলোকৰ উচ্চ বিষয়েও ল'ব। আপোনাৰ পত্নী আজি আপোনাৰ পৰিয়ালৰ প্ৰতি সহায় আৰু সেৱাই আপোনাক মানসিক শান্তি দিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি সমানে গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে দুয়োজনে এক সুন্দৰ সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু ভাৰসাম্যহীন খাদ্যৰ বাবে আপোনাৰ আজি এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে যিমান পাৰে তৰল পদাৰ্থ সেৱন কৰিব আৰু খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখিব। ইয়ে আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি উপস্থিত থকাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত ভাৰসাম্য ৰক্ষা পাব আৰু সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। বিত্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আজি আপুনি ইতিবাচক ফলাফল পাব, গতিকে যিকোনো পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি ভালদৰে সেইবোৰ পুনৰীক্ষণ কৰিবলৈ যত্ন কৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা এই বিষয়ে অলপ মতামত ল'লে আপোনাৰ ভাল হয় আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপুনি বেছি মানসিক চিন্তা নকৰাকৈ লগে লগে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ব্যক্তিগত বা পেছাদাৰী যিবোৰ মানসিক চাপ আছে তাৰ বাবে ঘৰৰ পৰিৱেশতো প্ৰভাৱ পৰিব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব যাতে ব্যক্তিগত বা যিবোৰ পেছাদাৰী কাম আছে সেইবোৰ আপুনি ভালদৰে সমাপন কৰিব পাৰে আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা একেবাৰে আঁতৰি থাকিব, অন্যথা ইয়াৰ ফলত আপোনাৰ সময় নষ্ট হ'ব পাৰে, যাৰ ফলত আপোনাৰ ব্যক্তিগত কামবোৰত আপুনি ভালকৈ গুৰুত্ব দিব নোৱাৰিবও পাৰে। ব্যৱসায়িক পৰিচালনাৰ উন্নতি হ'ব আৰু আপোনাৰ আজি কঠোৰ পৰিশ্ৰম অনুসৰি ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক পৰ্যাপ্ত পৰিমাণে সহযোগিতাও আগবঢ়াব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ আজি সক্ষম হ'ব। কোনো ব্যক্তিগত সমস্যাৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে,
গতিকে যুৱক যুৱতীসকলে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব যাতে তেওঁলোকৰ যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ অতি সোনকালে সমাধান কৰি আগবঢ়াটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু এতিয়াও বহু কষ্টৰ প্ৰয়োজন হ'ব অনাগত দিনবোৰত ভাল ফলাফল দেখিব পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিৰে ভৰা অনুভৱ কৰিব আৰু মনোৰঞ্জন আদিত আজি যদি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলকে লৈ আপুনি জড়িত হয় তেনেহ'লে পৰিয়ালত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অসাৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত আপুনি গুৰুত্ব নিদিব নিজৰ বিশ্বাস ৰেখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ সংগীক উপহাৰ প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব গাঁঠিৰ বিষ আৰু ৰক্তচাপ আদিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ সচেতন হওক আৰু গুৰুত্ব দিয়ক কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে লগে লগে আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দি আগবাঢ়িব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6 আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব